আপুনি ঘৰৰ মালিক হিচাপে আপোনাৰ ঘৰত উচ্চ স্বৰত সংগীত বজাব পাৰে কিন্তু আপোনাৰ ভাড়াতীয়া গৰাকীয়ে নোৱাৰে আপুনি পানী ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ঘৰলৈ 24 ঘণ্টাই আলহী অতিথি আহিব পাৰে কিন্তু ভাড়া ঘৰৰ যিসকল ভাড়াতীয়া তেওঁলোকৰ ঘৰলৈ আহিব নোৱাৰে তেনেকুৱা কিয় হয় না মিস্টাৰ দাস এইটো মই ক'বই লাগিব এটা কথা এইটো সকলোৰে ক্ষেত্ৰত নহয় কেতিয়াও তেখেতে অলপ আগতে কথাটো কৈছে যে কিছুমান ভাড়াতীয়া মানুহ আছে যিবিলাক মানুহে মালিকৰ লগত কোনো বুজা পৰা নোহোৱাকৈ বা নিজে মানে যিখিনি সমভাগী নোহোৱাকৈ কিছুমান হেৰি আছে তেওঁলোক উচ্ছৃংখল ধৰণৰ কিছুমান মানুহ আছে সেই উচ্ছৃংখলতাৰ যদি সৃষ্টি কৰে তেতিয়াহ'লে মালিক সাধাৰণতে বিতুষ্ট হয় আৰু মালিকে তেতিয়া তাৰ উল্টা এটা একশ্যন লয় আইন এখন যে আছে আইনখন থাকিলেই যে আইনখনৰ মতে কাম হৈছে আজি পৃথিৱীত অসমততো এতিয়া কোনো ধৰণৰ আইনেই নাই প্ৰশাসনেই নাইকিয়া হৈছে গতিকে আজি মানুহে কোনো কালে ভয় নকৰা হৈছে মই প্ৰথমতে সেইকাৰণে কৈছোঁ মানুহ আহি ঘৰ ভাড়া আজি গুৱাহাটীত লয় ভাড়া ঘৰ মানুহটো গৈ পেলাই জংঘলত নাই এতিয়া গুৱাহাটীতে আছে এই মানুহবিলাক তাৰ কি মানুহ আছে প্ৰথমতে মালিকেও জানিব লাগিব আৰু মালিকে ঘৰ ভাড়া দিওঁতে যদি নিয়ম কানুন মতে যায় যদি এগ্ৰিমেণ্ট মতে যায় এখন এগ্ৰিমেণ্ট কৰি লৈ পেলাই সেই নিয়মৰ কিন্তু ফ'ল' আপ একশ্যনটো প্ৰশাসনে লৈছে নাই সেইটোৱেই কথা ভাড়াঘৰৰ মালিক হিচাপে আপুনি বাৰু আপোনাৰ ভাড়াতীয়াক ৰচিদ দিয়ে নেকি কেতিয়াবা ভাড়াঘৰ ৰচিদ দিয়ে নেকি আপুনি ভাড়াতীয়াক যে আপুনি ইমান মোক যদি ৰচিদ বিচাৰে মই একদম সহজতে দিম কাৰণ মই এটা সময়ত মই যেতিয়া ভাড়া আছিলোঁ মই কাৰণ মোৰ ৰচিদখন মই কোম্পানীক প্ৰডিউচ কৰিব লাগে কাৰণ কোম্পানীক প্ৰডিউচ কৰিলে মোৰ মালিক পক্ষই মোক আকৌ ঘৰ ভাড়াটো দিয়ে মোৰ ভাড়া ঘৰটো তেতিয়া ৰিম্বাৰ্চ হৈছে কিন্তু এতিয়া মই যিহেতুকে মই চাকৰি নকৰোঁ আৰু মোক যদি কোনোবাই কয় বোলে নহয় বোলে আপুনি মালিকক যদি মোক যদি সোধে আজি মোৰ ভাড়াতীয়াই যে আপুনি মোক ৰচিদ এখন দিয়ক মই একদম ধুনীয়াকৈ ৰচিদ বনাই পেলাই দিম কাৰণ মোৰ সেইবিলাক কথাত অসুবিধা নাই মহন্ত ডাঙৰীয়া আপুনি যিখিনি কথা কৈছে তাৰ মাজত এটা কথা আমি ধৰি লওক ভাড়াঘৰত থকা মানুহ আমি কিন্তু যেতিয়া ভাড়াৰ ৰচিদখন বিচাৰোঁ তেতিয়া মালিকে আমাক ঘৰটো এৰিবলৈ কয় কাৰণ মই কথাটো আগেও কৈছোঁ যে আজি থানাত যে তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন এটা কৰাব লাগে ভাড়াঘৰত থকা মানুহৰ এই বস্তুটো নকৰাৰ এটাই কাৰণ হ'ল যে তেওঁ সেইটো কৰিলে তেওঁ যে ভাড়াঘৰ দিছে কেইটা ভাড়া তেওঁ মানে কেইটা পাৰ্ট ভাড়া দিছে তাৰ পৰা যিটো আৰ্নিং তাৰ পৰা চৰকাৰী খাজনাৰ কথা টেক্সৰ কথা আহিব সেইটো হেৰি ৰাখিবৰ কাৰণে তেওঁলোকে আপোনাৰ কথাত দ্বিমত হোৱা নাই মই আপোনাৰ কথাত দ্বিমত হোৱা নাই চাওক মোক মই যদিও মালিক মই কিন্তু এটা কথা ঠিক মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ মই দুইটা কথা মোৰ ক্ষেত্ৰত এইটোৱেই নহয় কাৰণ মই নিজৰ কথা ক'বলৈ নাযাওঁ এতিয়া সেইটো দৰকাৰ নাই কিন্তু কথা হ'ল কি আজি কম্পিউটাৰাইজ যুগ আজি যদি এই ফৰ্মবিলাক ধুনীয়াকৈ ফিল আপ কৰি পেলাই যদি বস্তুটো প্ৰশাসনক দিছে মানুহবিলাকে যদি চৰকাৰৰ আইন যদি প্ৰযোজ্য কৰিবলৈ যায় তেখেত আইন পৰামৰ্শদাতা আছে তেখেতেও জানে এইটো কথা যদি এই কথাবিলাক প্ৰশাসনে যদি ঠিকমতে হেৰি কৰে তেতিয়াহ'লে মই ভাবোঁ মালিকেও একো কৰিব নোৱাৰিব ভাড়াতীয়াই কোনো ধৰণৰ অশান্তি কৰিব নোৱাৰিব এইটো মালিক আৰু ভাড়াতীয়াৰ মাজত এটা সুন্দৰ বুজা পৰাত চলি থাকিব কিন্তু কথা হ'ল এই কম্পিউটাৰাইজ যুগত আজিলৈকে এতিয়াও গুৱাহাটীত এইটো হোৱা নাই যে আজি থানাই আপুনি যাওক বা হেৰিত প্ৰশাসনক খবৰ লওক ক'ব নোৱাৰে কথাটো ফলত কি হৈছে পুলিচে প্ৰশাসনে গৈ পেলাই মালিক পক্ষৰ পৰা বা হোটেলৰ মালিকৰ পৰা লজৰ মালিকবিলাকৰ লগত বুজা পৰা আছে পইচা খায় আৰু বিভিন্ন ধৰণৰ মানুহ আহে আৰু কিছুমান মানুহ আছে পইচা বেছিকৈ দিয়ে তেখেতে নিজেই কৈছে যে এজনে কৈছে যে ভাড়া যদি পাব লাগে 5,000 দিয়ে 20,000 বা 15,000 গতিকে তেনেকুৱা লগত কিবা বুজা পৰা আছে ফলত কি হৈছে এই বিষয়টো মহন্ত ডাঙৰীয়া এই বিষয়টো মই সৰলীকৰণ নকৰোঁ যদি এই ধৰণৰ কথা কোৱা হয় যে ভাড়াতীয়া হিচাপে থকাৰ সুযোগ গ্ৰহণ কৰি কিছুমান সন্দেহজনক লোকেও ভাড়াতীয়া হিচাপে আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যিসকল সাধাৰণভাৱে ভাড়াতীয়া থাকে তেওঁলোকেও অসুবিধাৰ সন্মুখীন এই কথা মই সেই কথাটো ক'ব যোৱা নাই মই সেইকাৰণে কৈছোঁ যে ভাড়াঘৰত দিয়া আজি আপুনি কৈছে এটা কথা যে কোনোবাই যদি মিউজিকটো ডাঙৰকৈ বজায় ভাড়াতীয়া মানুহজনে তেতিয়াহ'লে মালিকে অসন্তোষ কৰে মালিকে বজালে কিন্তু হেৰি নহয় এইবিলাক কথা গোটেই কথাটো এনেকুৱা ধৰণৰ হ'ব লাগিব মই নিজৰ অভিজ্ঞতাৰ পৰা সেইকাৰণে কৈছোঁ যে ঘূৰাই পকাই যে মই তেনেকুৱা কোনোদিন কেতিয়াও হেৰি হোৱা নাছিলোঁ মই নিজে ভাড়া দি থাকোঁতে বা মই এতিয়া ভাড়া দিওঁতে যিহেতুকে মই ভাড়াঘৰত আছিলোঁ মই জানো যে ভাড়াঘৰত থাকিলে মালিকে কি কৰিব পাৰে বা নোৱাৰে মই মালিকৰ লগত সমভাগী হৈছিলোঁ নে নাই এতিয়া মই যদি মোৰ নিজৰ কথা ক'বলৈ যাওঁ মই কওঁ মোক কেতিয়াবা পানীৰ শ্বৰ্টেজ এটা হয় মই পানী আনিবলগীয়া হয় আৰু ময়ো জানো যে মোৰ ঘৰত থকা যোন থাকে তেওঁলোকে অসুবিধা এটা পাইছে গতিকে কিন্তু তেওঁলোকে মোক উপজাচি কয়
যে আপুনি আকৌ লোকলে পানী দিব নালাগে, আমি আনি অলপ শ্বেয়াৰ কৰিম। আপোনাৰ ক্ষেত্ৰত ব্যতিক্ৰম, আপোনাৰ ক্ষেত্ৰত ব্যতিক্ৰম বাৰু, এইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু কথা হ'ল এখেতে যিটো কথা কৈছে নিশ্চয় এখেতে অভিজ্ঞতাৰ পৰা কৈছে। শৰ্মাই যিখিনি কথা কৈছে অভিজ্ঞতাৰ পৰা দেখা যায়। আচলতে মালিক আৰু ভাড়াতীয়াৰ সম্পৰ্কৰ যি মধুৰ সম্পৰ্ক থাকে সেই সম্পৰ্ক কিন্তু বহুখিনি কিন্তু প্ৰচাৰ নহয় মানে যিটো তেওঁলোকৰ মাজত তিক্ত অভিজ্ঞতা, তিক্ত সম্পৰ্ক হয় যে এজন ভাড়াতীয়াই এই ধৰণৰ দুষ্কাৰ্যত লিপ্ত হ'ল বা এনেকুৱা ভাড়াতীয়া আছে যি নেকি চোৰ ডকাইত লুণ্ঠন বা বিভিন্ন অসামাজিক কামসমূহ কৰে, সেইবিলাক কিন্তু বিভিন্ন ধৰণে বৰ বেছিকৈ এইবিলাক প্ৰচাৰ হয়। তাৰ ফলত মানুহৰ এনেকুৱা এটা ধাৰণা হয় যে সকলো ভাড়াতীয়াই এনেকুৱা নেকি, যিটো কিন্তু ব্যৱহাৰিক দেশত সেইটো নহয়। কিন্তু সকলো ভাড়াতীয়া তেনেকুৱা নহয়, সকলো মালিক পক্ষও তেনেকুৱা নহয়। কিন্তু প্ৰচাৰ কোনটো হয় যে দুষ্কাৰ্যটো বেছিকৈ প্ৰচাৰ হয়। বিশেষকৈ আপুনি কালিলৈ ৰাতিপুৱা পেপাৰখন খুলিলে দেখিব বা বিভিন্ন প্ৰচাৰ মাধ্যমসমূহত দেখিব যে এই ধৰণৰ ঘটনাবিলাক প্ৰকাশ হৈ আছে, প্ৰচাৰ হৈ আছে। গতিকে সকলোৱে এইটো জেনেৰেলাইজ কৰি এনেকুৱা কৰি লৈছে। কিন্তু আচলতে তেখেতসকলৰ মালিক পক্ষ আৰু ভাড়াতীয়াৰ মাজত এটা মধুৰ সম্পৰ্কও আছে। বহু ভাড়াতীয়া মালিকৰ একেবাৰে আপোন হৈ পৰে আৰু বিভিন্ন সময়ত তেওঁলোকক সহায়ো কৰে। এই ধৰণৰ সম্পৰ্ক তেওঁলোকৰ আছে। গতিকে এইখিনি কথাও আমি নিশ্চয় মন কৰিব লাগিব। হয়, মই গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এগৰাকী অধিবক্তা। যে দেখা যায় গুৱাহাটীত যিসকল লোকে ভাড়াতীয়া হিচাপে থাকে, ভাড়াতীয়া আৰু মালিকৰ এটা চুক্তি হয়, 11 মাহলৈ দিব, কিছুমানৰ 2 বছৰলৈ থাকে, আৰু তাৰপিছত ভাড়াৰ ক্ষেত্ৰতে হওক বা নতুন ধৰণৰ চুক্তি কৰাৰ ক্ষেত্ৰত আলোচনা এটা থাকে। দৰাচলতে আপোনালোকৰ আইন ব্যৱস্থাই এইটো বাৰু কয় নেকি যে 11 মাহৰ পিছত 10% ভাড়া বৃদ্ধি কৰিব, 20% ভাড়া বৃদ্ধি কৰিব, পানীৰ ক্ষেত্ৰত প্ৰতি বছৰে ভাড়া বৃদ্ধি কৰা হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা আইনগত দিশৰ পৰা থাকে নেকি? নহয়, তেনেকুৱা কোনো কথা নাই। মই বিশেষকৈ আলোকপাত কৰিব বিচাৰিছোঁ আমাৰ যিখন আছাম আৰবান এৰিয়া ৰেণ্ট কণ্ট্ৰল এক্ট 1972, বিশেষকৈ ভাড়াঘৰ ক্ষেত্ৰত এই আইনখনৰ জৰিয়তে যিহেতু বা এই আইনখনত থকা বিভিন্ন ব্যৱস্থাসমূহৰ জৰিয়তে যিহেতু কথাখিনি চোৱা চিতা কৰা হয়, সেই ক্ষেত্ৰত আমি এটা কথাই ক'ব লাগিব যে যিটো ভাড়াঘৰৰ যিটো মানে চুক্তি কৰা হয় সেইটো 11 মাহৰ কাৰণে কৰা হয়। এইকাৰণে যিহেতু ৰেচিডেঞ্চিয়েল যিবিলাক এগ্ৰিমেণ্ট, সেই এগ্ৰিমেণ্টবিলাক একচুৱেলি মান টু মান এগ্ৰিমেণ্ট বুলি ধৰা হয়। বিশেষকৈ এইবিলাক যেনেকৈ ধৰক কিবা দোকানৰ কাৰণে হওক বা কিবা হোটেলৰ কাৰণে কৰা হওক, এনেকুৱাবিলাক ক্ষেত্ৰত একচুৱেলি মানে ইয়েৰ টু ইয়েৰ মানে এইটো টিনেজ হয় আৰু এগ্ৰিমেণ্টবিলাকো তেনেধৰণে হয়। কিন্তু কথা হ'ল কি যে আমাৰ আছাম আৰবান এৰিয়া ৰেণ্ট কণ্ট্ৰল এক্টত এটা কথা স্পষ্টকৈ দিয়া আছে, যিসকলে এই মানে আইনখনৰ বিষয়ে অধ্যয়ন কৰিছে বা এই আইনখনৰ মানে হেৰি কৰিছে, চোৱা চিতা কৰিছে, এইটো গম পাব। এতিয়া কথা হ'ল কি যে এইটো একচুৱেলি যিটো দিনত ভাড়াটো আমি এগ্ৰিমেণ্টৰ মতে আমি যিটো দিনত ভাড়াটো লৈছোঁ, সেই দিনটোৰ পৰা 5 বছৰ অতিক্ৰম কৰিলেহে আচলতে ভাড়া বৃদ্ধি কৰা হয়। কিন্তু কাৰ্যক্ষেত্ৰতো নহয় তেনেকুৱা, কাৰ্যকৰী এইটো হোৱা নাই। এতিয়া এইটো এগ্ৰিমেণ্টতো স্পষ্টকৈ লিখা থাকে। এতিয়া কথা হ'ল কি যে এই এগ্ৰিমেণ্টখনো এতিয়া মালিক শ্ৰেণীৰ হাতৰ পুতলা নিচিনা হৈছে, যে যিকোনো এজন অধিবক্তাৰ ওচৰত গৈ কিনে তেখেতে ক'ব যে এগ্ৰিমেণ্টখনত এনেকুৱা এটা চুক্তি লগাওক যে প্ৰতি বছৰে 5%কৈ ভাড়া বৃদ্ধি কৰাৰ কথাটো লিখক। তেনেকৈ বহুত ক্ষেত্ৰত মানে কোৱা দেখা গৈছে। এতিয়া মই যিটো ভাড়াঘৰত থাকোঁ, মই নিজে এজন অধিবক্তা হিচাপে মোৰ মালিকেই তেনেকুৱা এটা কথা মোক কৈছিল। তেতিয়া মই তপৰাই ক'লোঁ যে এইটো কথা তেনেকৈ ফুৰা নহয়, যে এইটো একচুৱেলি 5 বছৰ মূৰেহে আচলতে ভাড়া বৃদ্ধি হয়। কিন্তু এইখিনিতে এটা কথা মই আকৌ ক'ব খুজিছোঁ যে একচুৱেলি 5 বছৰ মানে ভাড়াটো প্ৰথম ভাড়া মানে হেৰি কৰাৰ পৰা একচুৱেলি মানে প্ৰথম ভাড়াটো ফিক্স কৰাৰ পৰা 5 বছৰ কমপ্লিট হ'লেহে। কিন্তু মই ভাড়াঘৰত যিদিনাখন সোমাইছোঁ তাৰ ঠিক 2 বছৰ আগতে যদি ভাড়াটো মানে ফিক্স কৰা হৈছে, তেতিয়াহ'লে মই 3 বছৰ অতিক্ৰম কৰাৰ পিছতে ভাড়াটো আকৌ নতুনকৈ এনহেঞ্চ কৰা হ'ব। তেনেকুৱা কথা। ঠিকে, মই আহিম আপোনাৰ ওচৰলৈ। প্ৰকৃতাৰ্থত যিসকল ভাড়াতীয়া হিচাপে থাকে ভাড়াঘৰত, তেওঁলোক বদলি হৈ গ'লে মালিক পক্ষই ভাল পায় নেকি? তেওঁলোকৰ ভাড়াটো বৃদ্ধি কৰাৰ সুযোগ আহে নেকি প্ৰতি বছৰে যদি নতুন ভাড়াতীয়া আহে? এই ধৰণৰ কথা পাতিম আমি এই অনুষ্ঠানত। এতিয়া ল'ম আমি সৰু এটা বাণিজ্যিক বিৰতি।